নমস্কাৰ পৰীক্ষাৰ্থী। অলপতে অনুষ্ঠিত হৈ যোৱা ফিফা ফুটবল বিশ্বকাপ 2026-ৰ চূড়ান্ত খিতাপ দখল কৰিছে স্পেইন দলে, আৰু এই খিতাপ দখল কৰিছে স্পেইনে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰে। তো এইটো যিহেতু ট্ৰেণ্ডিং টপিক হয়, অনাগত আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। তো ইয়াৰ বিষয়ে আমি আলোচনা কৰিম, লগতে কেইটামান কুৱেশ্যনো কৰিম ফিফা বিশ্বকাপ 2026-ৰ লগত জড়িত। তো প্ৰথমে হৈছে ফিফা ফুটবল বিশ্বকাপ 2026। এই টুৰ্ণামেণ্টত চূড়ান্ত খিতাপ দখল কৰিছে স্পেইনে, আৰু এই স্পেইনৰ ফুটবল টীমে আৰ্জেণ্টিনাক ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি ফুটবলৰ বিশ্ব চেম্পিয়ন গৌৰৱ অৰ্জন কৰিছে। স্পেইনে এতিয়ালৈ দুবাৰ ফিফা বিশ্বকাপ দখল কৰিছে। তেওঁলোকে এই খিতাপ দখল কৰিছে 2010 চনত আৰু 2026 চনত। ৰানাৰ্ছ আপ বা উপবিজয়ী দল হৈছে আৰ্জেণ্টিনা, আৰু তৃতীয় স্থানত থকা দলটোৰ নাম হৈছে ইংলেণ্ড। ইংলেণ্ডে ফ্ৰান্সক 6-4 গলত পৰাস্ত কৰি ফিফা ফুটবল বিশ্বকাপৰ তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত থকা দলটোৰ নাম হৈছে ফ্ৰান্স। আৰু এই চূড়ান্ত খেলখন অনুষ্ঠিত ক'ত হৈছে বুলি যদি পৰীক্ষাত প্ৰশ্ন কৰে, চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে মেডলাইফ ষ্টেডিয়াম, নিউ জাৰ্চি, যিখন আমেৰিকাত অৱস্থিত। আৰু এই খেল আৰম্ভণি হৈছিল 21 জুন আৰু এই খেল শেষ হৈছে 20 জুলাই। প্ৰায় এমাহতকৈ অধিক সময় এই খেল অনুষ্ঠিত হৈছিল। তো আৰম্ভণিৰ তাৰিখটো মনত ৰাখিব। আৰম্ভণিৰ তাৰিখ হৈছে 11 জুনৰ পৰা আৰু শেষ হৈছে 20 জুলাই 2026। আৰু এই খেল প্ৰথমবাৰৰ বাবে 3খন দেশে আয়োজন কৰিছে, যৌথভাৱে 3খন দেশে আয়োজন কৰিছে। সেই 3খন দেশ হৈছে আমেৰিকা, কানাডা আৰু মেক্সিকো। এই 3খন দেশে প্ৰথমবাৰৰ বাবে 3খন দেশে একেলগে ফিফা বিশ্বকাপ 2026-ৰ আয়োজন কৰিছে, মনত ৰাখিব। আমেৰিকাৰ প্ৰায় 11খন চহৰত এই ফিফা বিশ্বকাপ খেল অনুষ্ঠিত হৈছে। মেক্সিকোৰ 3খন চহৰত। মেক্সিকোৰ ইতিমধ্যে ইয়াৰ আগতো ফিফা বিশ্বকাপ অনুষ্ঠিত কৰিছিল। ইয়াৰ আগত 1970 চনত, 1986 চনত আৰু 2026 চনত 3বাৰৰ কাৰণে ফিফা বিশ্বকাপ আয়োজন কৰিছে। তো এইবাৰ 2026 চনৰ ফিফা বিশ্বকাপ মেক্সিকোৰ 3খন চহৰত অনুষ্ঠিত হৈছে, আৰু কানাডাৰ 2খন চহৰত অনুষ্ঠিত হৈছে, মনত ৰাখিব। আৰু কানাডাৰ পুৰুষৰ বিশ্বকাপ প্ৰথমবাৰৰ বাবে এইবাৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে পুৰুষ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছে কানাডাৰ দেশত। তো ইয়াৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ পুৰস্কাৰৰ বিষয়ে আমি আলোচনা কৰিম। এডিডাছ গল্ডেন বল মানে শ্ৰেষ্ঠ খেলুৱৈ, এই খিতাপ দখল কৰিছে ৰড্ৰিগো হাৰ্নাণ্ডেজ, তেওঁ হৈছে স্পেইনৰ খেলুৱৈ। নেক্সট হৈছে এডিডাছ গল্ডেন বুট, সৰ্বাধিক গোটেই টুৰ্ণামেণ্টখনত সৰ্বাধিক গল স্ক'ৰ কৰা খেলুৱৈজনক এই পুৰস্কাৰ দিয়া হয়, আৰু এই পুৰস্কাৰ লাভ কৰিছে ফ্ৰান্সৰ খেলুৱৈ কালিয়ান এমবাপে। কালিয়ান এমবাপে গল্ডেন বুট পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁ গোটেই টুৰ্ণামেণ্টখনত টোটেল 10টা গল দিবলৈ সক্ষম হৈছিল, সেইবাবে তেওঁ এডিডাছ গল্ডেন বুট পুৰস্কাৰ লাভ কৰিছে। এডিডাছ গল্ডেন গ্লভ শ্ৰেষ্ঠ গলৰক্ষক বঁটা লাভ কৰিছে উনাই চিমনে শ্ৰেষ্ঠ গলৰক্ষক বঁটা লাভ কৰিছে। তেওঁ হৈছে স্পেইনৰ এগৰাকী খেলুৱৈ। বছৰৰ এই গোটেই বছৰটোৰ বা গোটেই টুৰ্ণামেণ্টটোৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ পুৰস্কাৰ লাভ কৰিছে পাউ কুৱেছি। তেওঁ হৈছে স্পেইনৰ খেলুৱৈ। তেওঁ স্পেইনৰ এগৰাকী 19 বছৰীয়া খেলুৱৈ। তেওঁ লাভ কৰিছে শ্ৰেষ্ঠ যুৱ খেলুৱৈ বঁটা। ফিফা ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল গোটেই দলটোৱে এই পুৰস্কাৰ লাভ কৰিছে ফিফা ফেয়াৰ প্লে এৱাৰ্ড। এডিডাছ ৰূপালী বল লাভ কৰিছে লিঅনেল মেছিয়ে। লিঅনেল মেছি হৈছে আৰ্জেণ্টিনাৰ এগৰাকী খেলুৱৈ। এডিডাছ ব্ৰঞ্জ বল লাভ কৰিছে কালিয়ান এমবাপে, তেওঁ হৈছে ফ্ৰান্সৰ এগৰাকী খেলুৱৈ। এডিডাছ ৰূপালী বুট পুৰস্কাৰ লাভ কৰিছে লিঅনেল মেছি, তেওঁ হৈছে আৰ্জেণ্টিনাৰ খেলুৱৈ। তেওঁ গোটেই টুৰ্ণামেণ্টখনত ফিফা বিশ্বকাপ 2026-ৰ টোটেল 8টা গল দিবলৈ সক্ষম হৈছিল। এডিডাছ ব্ৰঞ্জৰ বুট লাভ কৰিছে জুড বেলিংহাম, তেওঁ হৈছে ইংলেণ্ডৰ খেলুৱৈ। তেওঁ মুঠ গল দিয়া গলৰ সংখ্যা হৈছে 7টা। এইবাৰ 2026 ফিফা বিশ্বকাপৰ মুঠ দলৰ সংখ্যা হৈছে 48টা। ইয়াৰ পূৰ্বে 2022 যেতিয়া ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল তেতিয়া এই দলৰ সংখ্যা আছিল 32টা। এইবাৰ এই দল বৃদ্ধি কৰি দলৰ সংখ্যা হৈছে 48টা, মনত ৰাখিব। প্ৰথম অংশগ্ৰহণ কৰা 4খন নতুন দেশ হৈছে, মনত ৰাখিব, প্ৰথম এইবাৰৰ কাৰণে ফিফা বিশ্বকাপ খেলা 4খন নতুন দেশ হৈছে ক্ৰমে কেপ ভাৰ্ডে, কুৰচাও, জৰ্ডান আৰু উজবেকিস্তান। এই 4খন নতুন দেশ যিয়ে এইবাৰৰ কাৰণে কোৱালিফাই কৰিছে ফিফা বিশ্বকাপ 2026-ত খেলিবৰ কাৰণে। এই গোটেই টুৰ্ণামেণ্টখনৰ মুঠ মেচৰ সংখ্যা হৈছে 104টা। 104খন খেল অনুষ্ঠিত হৈছে গোটেই টুৰ্ণামেণ্টখনত। ইয়াত গোট পৰ্যায়সমূহ
দলসমূহক বা দেশসমূহক কিছুমান নিৰ্দিষ্ট গোটত ভাগ কৰা হৈছে। এই গোটসমূহৰ মুঠ ভাগ হৈছে 12টা। প্ৰতিটো গোটতে থকা দলৰ সংখ্যা হৈছে 4টাকৈ। টোটেল দেশ বা দলৰ সংখ্যা হৈছে 48টা আৰু ইয়াত 12টা গোটত ভাগ কৰিছে আৰু প্ৰত্যেকটো গোটত সংখ্যা হৈছে 4টা। মনত ৰাখিব। তাৰে পিছৰ পইণ্ট কেইটামান হৈছে, এই খেলৰ মুঠ সময়সীমা হৈছে 39 দিন, প্ৰায় 39 দিন এই খেল অনুষ্ঠিত হৈছে। ইতিহাসৰ এতিয়ালৈ যিমানবাৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছে সকলোতকৈ দীঘলীয়া সময়ৰ বাবে খেল অনুষ্ঠিত হোৱা ফিফা টুৰ্ণামেণ্ট এইখন, মানে ফিফা ফুটবল বিশ্বকাপ 2026। ইয়াৰ এবাৰ অফিচিয়েল থিম গীত হৈছে ডাই ডাই আৰু DNA। মনত ৰাখিব। অফিচিয়েল মেচৰ বলৰ নাম হৈছে ত্ৰিকণ্ডা। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। অফিচিয়েল এডিডাছ বলৰ অফিচিয়েল বলটোৰ নাম হৈছে ত্ৰিটণ্ডা আৰু ইয়াৰ ডিজাইন কৰিছে এডিডাছে। ফিফা বিশ্বকাপ 2026ত প্ৰথম খেলখন অনুষ্ঠিত হৈছিল 11 জুন 2026 চনত আৰু এই খেল অনুষ্ঠিত হৈছে ইষ্টাডিও আজেটিকা মেক্সিকো চহৰত এই খেল অনুষ্ঠিত হৈছিল। আৰু ইয়াৰ সৈতে ইষ্টিকিঅ এজেক্টা বিশ্বৰ প্ৰথমখন ষ্টেডিয়াম পৰিণত হৈছে 3টা ভিন্ন বিশ্বকাপ প্ৰতিযোগিতা আয়োজন কৰা 3খন বিশ্বকাপ ফুটবল বিশ্বকাপ আৰম্ভণি বা আয়োজন কৰা প্ৰথম খেল অনুষ্ঠিত কৰা ষ্টেডিয়াম বা চহৰ হিচাপে বিশ্বৰ প্ৰথমখন ষ্টেডিয়াম হিচাপে পৰিগণিত হৈছে ইষ্টাডিও আজেটিকা। তাৰে পিছত হৈছে উদ্বোধনী মেচ অনুষ্ঠিত হৈছিল আয়োজক দেশ মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। এই খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গলত পৰাস্ত কৰি মেক্সিকো এই খেলত জয়লাভ কৰিছে। আৰু ফাইনেল খেল অনুষ্ঠিত হৈছে 20 জুলাই 2026 চনত অনুষ্ঠিত হৈছে নিশা প্ৰায় 12:30 বজাত। আৰু এই খেল অনুষ্ঠিত হৈছে মেডলাইফ ষ্টেডিয়াম নিউ জাৰ্চি, যিখন আমেৰিকাত অৱস্থিত। মানে ফিফা বিশ্বকাপ 2026ৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে আমেৰিকা দেশত। ইয়াৰ অফিচিয়েল মেস্কট হৈছে এইবাৰ আয়োজন কৰা ফিফা বিশ্বকাপ 2026ৰ অফিচিয়েল মেস্কট 3টা ৰখা হৈছে, কাৰণ 3খন দেশত এই খেল অনুষ্ঠিত হোৱাৰ বাবে ইয়াৰ 3টা মেস্কট ৰখা হৈছে। মনত ৰাখিব, মুঠ মেস্কটৰ সংখ্যা হৈছে 3টা আৰু 3খন দেশৰ লগত সংগতি ৰাখি 3টা মেস্কট তৈয়াৰ কৰা হৈছে। এই মেস্কট কেইটা হৈছে কানাডা দেশক প্ৰতিনিধিত্ব কৰিবলৈ ইয়াৰ মেস্কটটো হৈছে মেপেল দা মুছ। মেক্সিকো দেশক প্ৰতিনিধিত্ব কৰিবৰ বাবে ইয়াৰ মেস্কটটো হৈছে চায়ো দা জাগুৱাৰ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে ইয়াৰ মেস্কটটোৰ নাম হৈছে ৱাল ইগল। তো এই ফিফা বিশ্বকাপৰ মুঠ খৰচ বা বাজেটৰ সংখ্যা হৈছে, মনত ৰাখিব, $871 মিলিয়ন। ইম্পৰ্টেণ্ট হয়। গোটেই টুৰ্ণামেণ্টখন পৰিচালিত কৰিবৰ কাৰণে মুঠ বাজেট নিৰ্ধাৰণ কৰা হৈছিল $871 মিলিয়ন। আৰু বিজয়ী টীম স্পেইনে মুঠ এই টুৰ্ণামেণ্টখনত যিটো দলে বিজয় লাভ কৰিছে সেই দলটোৱে লাভ কৰিছে $50 মিলিয়ন। মানে স্পেইন দলে লাভ কৰিছে $50 মিলিয়ন আৰু ৰানাৰ্ছ আপ বা উপবিজয়ী দলটোৱে লাভ কৰিছে $33 বিলিয়ন। আৰু এই $33 মিলিয়ন লাভ কৰিছে আৰ্জেণ্টিনাই। এতিয়া আগন্তুক ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব জানিবলৈ চেষ্টা কৰিম। এইবাৰ আমাৰ মানে 2026ৰ ফিফা বিশ্বকাপ হৈছে 23 নম্বৰ সংস্কৰণ। তো 24 নম্বৰ সংস্কৰণটো অনুষ্ঠিত হ'ব 2030 চনত আৰু এই খেল অনুষ্ঠিত কৰিব 3খন দেশে, স্পেইন, পৰ্তুগাল আৰু মৰক্কো দেশে এই খেল আয়োজন কৰিব। আৰু 25 সংখ্যক ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব 2034 চনত আৰু এই খেল অনুষ্ঠিত কৰিব চৌদি আৰবে। এটা মানে ফিফাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। ফিফাৰ ফুল ফৰ্ম হৈছে আন্তৰ্জাতিক ফেডাৰেশ্যন অফ এছ'চিয়েশ্যন অফ ফুটবল, ফেডাৰেশ্যন অফ ইণ্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন। মনত ৰাখিব, ইম্পৰ্টেণ্ট ফুল ফৰ্ম, ফিফাৰ ফুল ফৰ্ম। আৰু ফিফা সমগ্ৰ বিশ্বতে ফুটবল খেল নিয়ন্ত্ৰণ কৰে। ফিফা প্ৰতিষ্ঠা লাভ কৰিছে, ফিফা নামৰ যিটো ফুটবলৰ লগত জড়িত এছ'চিয়েশ্যন, সেইটো প্ৰতিষ্ঠা লাভ কৰিছিলে 21 মে 1904 চনত। ইয়াৰ মুখ্য কাৰ্যালয় হৈছে জুৰিখ, যিটো ছুইজাৰলেণ্ডত অৱস্থিত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায় পৰীক্ষাত এইটো কুৱেশ্যন দেখিবলৈ পোৱা যায় যে ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। তো ফিফাৰ মুখ্য কাৰ্যালয় অৱস্থিত জুৰিখত আৰু এই দেশখনৰ নাম হৈছে ছুইজাৰলেণ্ড। ফিফাৰ বৰ্তমান অধ্যক্ষজনৰ নাম হৈছে জিয়ানি ইনফান্টিনো। মনত ৰাখিব, যিহেতু এইবাৰ অনুষ্ঠিত হৈ গৈছে ফিফা বিশ্বকাপ, তো অনাগত দিনত আহিবলগীয়া পৰীক্ষাত সুধিব পাৰে যে ফিফা বিশ্বকাপ বা ফিফাৰ অধ্যক্ষজনৰ নাম কি। তো অধ্যক্ষজনৰ নাম হৈছে জিয়ানি ইনফান্টিনো আৰু ইয়াৰ মহাসচিব বা ছেক্ৰেটাৰী বা সম্পাদকজনৰ নাম হৈছে মেডিয়াছ গ্ৰাফষ্টফ। 2030 চনত প্ৰথম ফিফা বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল আৰু প্ৰথমবাৰ যেতিয়া ফিফা বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল ইয়াৰ মানে চূড়ান্ত খিতাপ বা জয়লাভ কৰিছিল উৰুগুৱে দেশে। মনত ৰাখিব, প্ৰথম বিশ্বকাপ
1930 চনত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ চূড়ান্ত খিতাপ লাভ কৰিছিল উৰুগুৱে। প্ৰথম মহিলা ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল 1991 চনত। ইম্পৰ্টেণ্ট হয়, প্ৰথম ফিফা মহিলা বিশ্বকাপ কেতিয়া অনুষ্ঠিত হৈছিল বুলি যদি পৰীক্ষাত সোধে, ইয়াৰ চনটো হ'ব 1991 চন। আৰু এই খেল অনুষ্ঠিত হৈছিল চীন দেশত আৰু বিজয়ী হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ। এতিয়া ইয়াৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ইতিমধ্যে এইখিনি আমি আলোচনা কৰি আহিছোঁহে, তো একেবাৰে প্ৰশ্ন হিচাপে আলোচনা কৰিম। পুৰুষ ফিফা বিশ্বকাপ 2026ৰ চূড়ান্ত খিতাপ কোনটো দলে লাভ কৰিছে বা কোনখন দেশে লাভ কৰিছে? অপশ্যনকেইটা হৈছে আৰ্জেণ্টিনা, ব্ৰাজিল, স্পেইন, পৰ্তুগাল। শুদ্ধ উত্তৰ হৈছে পুৰুষ ফিফা বিশ্বকাপ 2026ৰ চূড়ান্ত খিতাপ লাভ কৰিছে স্পেইনে। তাৰ লগত জড়িত যিখিনি জানিবলগীয়া, নিউয়ৰ্ক নিউ জাৰ্চি মেডলাইফ ষ্টেডিয়ামত এই খেল অনুষ্ঠিত হৈছিল আৰু এই খেলত আৰ্জেণ্টিনাই স্পেইনে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰিছে আৰু স্পেইনৰ হৈ বা স্পেইন দেশৰ হৈ 106 মিনিটত ফেৰান টৰেছে এই বিজয় গলটো দিবলৈ সক্ষম হৈছে। মনত ৰাখিব, একমাত্ৰ এটা গলে হৈছিল আৰু সেই গলটো কোনে দিছিল বুলি যদি পৰীক্ষাত সোধে তেতিয়াহ'লে ফেৰান টৰ্চে এই গলটো দিছিলে আৰু কিমান মিনিটত দিছিলে বুলি সুধিলে 106 মিনিটত। নেক্সট কুৱেশ্যন, 2026 চনৰ পুৰুষ ফিফা বিশ্বকাপ কোন তিনিখন দেশে যৌথভাৱে আয়োজন কৰিছিল? অপশ্যনকেইটা হৈছে ব্ৰাজিল, আৰ্জেণ্টিনা, উৰুগুৱে, আমেৰিকা, কানাডা, মেক্সিকো, ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, পৰ্তুগাল, মৰক্কো। শুদ্ধ উত্তৰ হৈছে ফিফা বিশ্বকাপ 2026ৰ যৌথভাৱে আয়োজন কৰা দেশকেইখনৰ নাম হৈছে অপশ্যন বি, আমেৰিকা, কানাডা আৰু মেক্সিকো। নেক্সট কুৱেশ্যন, 2026 চনত ফিফা বিশ্বকাপৰ কোনটো সংস্কৰণ? ইতিমধ্যে কৈছে যে 2026 চনত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ এইটো হৈছে অপশ্যন ডি 23 নম্বৰ সংস্কৰণ। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2026ত গল্ডেন বল লাভ কৰা খেলুৱৈগৰাকীৰ নাম কি? অপশ্যনকেইটা হৈছে লিঅনেল মেছি, মাইকেল আলেক্স, ৰড্ৰিগো হাৰ্নাণ্ডেজ, ৰড্ৰি স্পেইন আৰু কালিয়ান এমবাপে। শুদ্ধ উত্তৰ হৈছে ফিফা বিশ্বকাপ 2026ত গল্ডেন বঁটা লাভ কৰা খেলুৱৈগৰাকীৰ নাম হৈছে অপশ্যন চি, ৰড্ৰিগো হাৰ্নাণ্ডেজ, তেওঁ হৈছে স্পেইনৰ এগৰাকী খেলুৱৈ। নেক্সট কুৱেশ্যন, লগতে আজিৰ এই গোটেই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, ফিফা বিশ্বকাপ 2026ত সৰ্বাধিক গ'ল দিয়া ব্যক্তিজনৰ নাম কি? লগতে গল্ডেন বুট লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি বা খেলুৱৈগৰাকীৰ নাম কি? একেলগে দুটা কুৱেশ্যন, সৰ্বাধিক গ'ল দিয়া আৰু গল্ডেন বুট লাভ কৰা খেলুৱৈগৰাকীৰ নাম কি? উত্তৰ হৈছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কালিয়ান এমবাপে। দুইটা প্ৰশ্নৰ উত্তৰ হ'ব। গল্ডেন বুটটো লাভ কৰিছিল কালিয়ান এমবাপে আৰু লগতে সৰ্বাধিক গ'ল স্ক'ৰ কৰা খেলুৱৈ হৈছে কালিয়ান এমবাপে। তেওঁ মুঠ 10টা গ'ল দিছিলে আৰু তেওঁ হৈছে এগৰাকী স্পেইনৰ খেলুৱৈ। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।